হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণমণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণমণিয়ে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আহিছোঁ তেজপুৰৰ পৰা ৰাতিপুৱাই গহপুৰলৈ আহিছোঁ। এতিয়া মই পঞ্চায়ত, যিহেতু আজি উদ্যমিতা আঁচনিৰ শেষৰটো ছাৰ্ভে হ'ব আৰু এই ছাৰ্ভেত আমাৰ গোটৰো নাম আহিছে। 7টা গোটৰ নাম আহিছে। সেই 7টাৰ ভিতৰত আমাৰ গোটৰ নাম আছিলে, সেইকাৰণে আমি সকলোৱে ইয়াত উপস্থিত হ'লোহি আৰু তেজপুৰৰ পৰা ৰাতিপুৱাই গৈ দেখিছে তাত পাই গ'লোগৈ এয়া 10 বজাত। আৰু এয়া গোটৰ সদস্যসকলে এনেদৰে বহি আছে আৰু এয়া যিসকলে আহিছে ছাৰ্ভেৰ কাৰণে সেইসকলে এয়া গোটৰ প্ৰত্যেকটো গোটক এনেদৰে ছাৰ্ভে কৰি আছে আৰু একোখনকৈ ফটো আৰু এখন ফৰ্ম ফিল আপ কৰিছে। আমাৰ গোটৰ হৈ গ'ল এতিয়া কৰা, আৰু মই পঞ্চায়তটো অকণমান দেখাই দিলোঁ। এতিয়া সেয়া বাটত পঞ্চায়তৰ সন্মুখত ৰখি আছোঁ। মামী, মই, বৌ আৰু এয়া পেহী এনেদৰে ৰখি আছোঁহি। টমটম এখন মাতিছোঁ মানে ঘৰলৈ যাবলৈ, সেইকাৰণে এয়া এতিয়া আমি টমটমত উঠিছোঁ আৰু ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া আপোনালোকে খালি একাউণ্ট চেক কৰি থাকিলেই হ'ল। পঞ্চায়তৰ পৰা আহোঁতে আমি এয়া গাঁৱৰ ফালেদি আহিছোঁ, মানে মোৰ পুৰণা গাঁওখনৰ মাজেদি আহি আছোঁ। আৰু গাঁৱৰ ঘৰবিলাক যে বহুত সলনি হৈ গ'ল। প্ৰায় 5-6 বছৰ মূৰত মই এইফালেদি আহিছোঁ আৰু এইখিনি দেখিছে, এইখিনি আগৰ আমাৰ পথাৰ আছিলে। যেতিয়া আমাৰ লক্ষ্মী মানে উঠাই এই পথাৰখনতে আহি উঠাইছিলে আৰু মই ককাৰ লগত আহিছিলোঁ। মোৰ মনত পৰি গৈছে পথাৰখন দেখি পেলাই। বহুত বছৰৰ পিছত আজি দেখিলোঁ আৰু এয়া গাঁৱৰ ৰাস্তা দি আহি আছোঁ আমি। আৰু ঘৰলৈ আহোঁতে এয়া খুৰা ককা, মানে দেউতাৰ খুৰাক হয় মোৰ ককাহঁতৰ ঘৰত ককা আগফালে বহি থকা দেখিলোঁ, সেইকাৰণে ককাক চাবলৈও সোমালোঁ। ককা গাটো অকণ ভাল নহয়, সেইকাৰণে ককাৰ ওচৰত সোমালোঁ আৰু ককাক এয়া ভিডিঅ' কৰি আনিছোঁ। মোক বহুত মৰম কৰে, ঘৰলৈ গ'লে আৰু লগ পালে, সেইকাৰণে ককালেও মনত পৰি আছিলে। হ'লেও অকল স্মৃতি হিচাপে ৰাখি থওঁ। হেল্ল' গাইজ, ৱেলকাম মাই ভিডিঅ'। আজি আইজনী মই উঠিছোঁ, মানে ব্লগটো এইটো হ'ব মানে আইজনীয়ে আৰু মই উঠিছোঁ। আজি পথাৰত উঠিছোঁ। পথাৰখন দেখাই দিয়া। পথাৰখন দেখাই দিছোঁ। ঘৰলৈ আহিছিলোঁ ৰাতিপুৱা গোটৰ কামত। ঘৰলৈ আহিছিলে আৰু গোটলৈ গ'লে, তাৰপিছত ঘৰলৈ আহি পেলাই গা ধুলে আৰু মানে পথাৰত ধান কাটি হ'ল। আমি এনেই আহিছোঁ, ফটো উঠিবলৈ আহিছিলোঁ। আজি মানে বেছি ৰ'দ, সেইকাৰণে আমি যেন আহিছিলোঁ ঘৰলৈ। আমি এটা মই কৈ লওঁ তাৰপৰা ক'বা। ৰাতিপুৱা ঘৰলৈ আহিছিলোঁ গোটৰ কামত, পঞ্চায়ত গ'লোঁ আৰু পঞ্চায়তৰ পৰা আহি ঘৰত দুপৰীয়া ভাত খালোঁ। ভাত খাই এতিয়া এই পিছফালে পথাৰলৈ আহিছোঁ। ধান কাটি হৈ গ'ল। ভাবিলোঁ তাইৰ লগত পথাৰখনো অকণ চাওঁগৈ, ধান কটা, আৰু ইয়াতে অকণ বহোঁ, দুখনমান ফটো উঠোঁ। সেইকাৰণে এতিয়া দুইজনী পথাৰতে ৰ'দত বহি আছেহি। আমাৰ ঘৰৰ পিছফালে এয়া এয়া খুৰীও আহিছে পথাৰৰ পৰা। এয়া খুৰী আহিছে পথাৰত চাহ দি। সেয়া খুৰীক দেখাই দিছোঁ। কৈ দিয়া, ৰ'জে কোৱাচোন, ৰ'জে কোৱা আকৌ কি কৰি আছা, কোৱা আকৌ। আমি এয়া ভিডিঅ' বনাই আছোঁ আৰু পথাৰত বহি পেলাই তাৰপিছত ফটো উঠিবলৈ আহিলোঁ আৰু এনেই বহুত ৰ'দ আহিছে আৰু আমাৰ ৰূপা আইতাও আহিছে পথাৰত চাহ দি। এইজনী আমাৰ আইজনী। এয়া ধান কাটি থৈ দিছে
ধান খেতি কৰিছে যে আৰু আপুনি চাওক ভালকে ৰাতি হ'ল আৰু আমি দুজনী পাকঘৰত আছো কি বনাইছো আজি মাংস এতিয়া এয়া মাংস বনাই আছো আৰু ৰোজ আজি মোৰ লগত আছে তাই নহৰু আদা পিচি দিছে হয় নহয় এতিয়া তাই মোৰ লগতে লাগি আছে আৰু মই বনাইছো আজি জুইত মাংস মাংসখিনি দেখো দিয়া দেখাই আছো মাংসখিনি দেখাই আছো আপোনালোকক জুইত মাংস বনাই আছো ঠাণ্ডাৰ দিনত এনেদৰে জুইৰ কাষত বহি জুইৰ মাংস কাষত বহি মজা বেলেগ মানে আৰু এতিয়া আমি মাংসখিনি মানে আজি মানে ঠাণ্ডা পৰিছে কেমেৰা ধৰি থকা আমাৰ কেমেৰামেন আজি ৰোজ হয় তাই ধুনীয়াকৈ এতিয়া কেমেৰা ধৰি আছে আৰু মই আপোনালোকক মাংস দেখাই আছো মাংসখিনি ধুনীয়াকৈ দেখাই দিয়া একদম ধোৱা ধোৱা হ'ব কাষতি দেখুৱা আজি মাংস এয়া চোলা বনাই আছো বনাই কৰি হোৱাৰ পিছত মই আপোনালোকক দেখাই আছো এতিয়া আকৌ অকণ ঢাকন দি থৈ দিম এতিয়া কৈ দিয়া দিম ল'ব এইজনী আমাৰ এজনী আমি এতিয়া এই মাংস বনাই আছো ইয়াতে মই হেৰি পিচি দিছো মানে আদা আৰু নহৰু এতিয়া আমি মাংস বনাই আছো কৈ দিয়া আজি মানে বহুত ঠাণ্ডা পৰিছে মানে আজি মাংস অকণমান খাবলৈ মন গৈছিল সেইকাৰণে আমি ব্ৰইলাৰ মাংস আনিলোঁ আৰু এতিয়া সিজি আছে ব্ৰইলাৰ মাংস আৰু কেনেকুৱা ধুনীয়া ধুনীয়া চেণ্ট আহিছে ন মাংসখিনিৰ পৰা বহুত ধুনীয়া ধুনীয়া চেণ্ট আহিছে আমি পাকঘৰত আছোঁ বহুত ধুনীয়া ধুনীয়া চেণ্ট আহিছে বিউটিফুল আহিছে মানে ৰাতি ধুনীয়াকৈ সকলোৱে মিলি এসাঁজ খালোঁ আৰু ময়ে বনাই মা দেউতা বৌক আৰু ৰোজক খোৱালোঁ আৰু নেক্সট ডে এয়া মই ওলাই আহিছোঁ তেজপুৰলৈ বুলি আৰু আহি পালোহি বিশ্বনাথ চাৰিআলি তাতে অকণমান সময় বাছখন ৰখাইছিলে আৰু মই এয়া ভিডিঅ' কৰিছিলোঁ আৰু দোকানলৈ নগ'লোঁ গৈ পেলাই চিপছ দুপেকেট আনিছোঁ তাকে এয়া বহি বহি খাওঁ বুলি ভাবিছোঁ আৰু এয়া বিশ্বনাথ চাৰিআলি টাউনখন মই আপোনালোকক এবাৰ দেখাই দিছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই